হেল্ল' ষ্টুডেণ্টছ, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অনুশীলনী 2.3 বহুপদ ইউনিটটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট ইউনিট 2.3 ইউনিটটো আলোচনা কৰিম। আৰু বহু ষ্টুডেণ্টে এইটো ইউনিট টান পায়, মানে এই বহুপদ ইউনিটটোৰ বাকীখিনি পাৰি মানে সিহঁতৰ কাৰণে ইমান টাফ নালাগে, কিন্তু আমাৰ এইটো ইউনিট আটাইতকৈ টান লাগে, কাৰণ এইটো ইউনিটত ইমান ডাঙৰ ডাঙৰ বহুপদ দিয়া থাকে যে বহুপদটো দেখাৰ লগে লগে মূৰটো ঘূৰাই থাকে। গতিকে আমি আজি সেই মূৰ ঘূৰণিটো আমি আজি শেষ কৰিম। তোমালোকক একেবাৰে সহজ পদ্ধতিত আজি আমি মানে দেখুৱাই দিম কেনেকৈ মানে ডাঙৰ ডাঙৰ বহুপদক আমি কেনেকৈ এটাক আনটো দি হৰণ কৰিব লাগে, সেইখিনি আজি আলোচনা কৰিম। গতিকে প্ৰথমতে আমি আৰম্ভ কৰিবলৈ লৈছোঁ 1 নম্বৰ প্ৰশ্ন। গতিকে 1 নম্বৰ প্ৰশ্নত আমাৰ কি কৈছে যে পি এক্স বহুপদটোক, আমাৰ ইয়াতে দুটা বহুপদ দিয়া আছে, তোমালোকে ভালদৰে চোৱা। আমাক দুটা বহুপদ দিয়া আছে, এটা হৈছে পি এক্স আৰু এটা হৈছে জি এক্স। পি এক্স বহুপদটোক জি এক্স বহুপদটোৰে হৰণ কৰা। আমাক কি কৈছে, যিটো পি এক্স বহুপদ সেই বহুপদটোক জি এক্স বহুপদেদি আমাক কি কৰিব দিছে, হৰণ কৰিব দিছে। এইখিনিত আমি বুজি পাইছোঁ, মানে আমাক হৰণ কৰিব দিছে। যেনেকৈ আমাক 25ক যদি 5 দি হৰণ কৰিব দিয়ে, যেনেকৈ আমি কৰিব লাগে ঠিক সেনেকুৱাই। ঠিক আছে। এতিয়া আমাক পি এক্স এইটোক ধৰি লওক 25, এইটো জি এক্স এইটো ধৰি লওক 5। আমাক 25ক 5 দি হৰণ কৰিব দিছে। প্ৰশ্নটো এনেকুৱা তাৰমানে। আৰু ছেকেণ্ড প্ৰশ্নটো হৈছে যে প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। আমাক প্ৰথমতে হৰণ কৰিব দিছে, আমি হৰণ কৰি যাম, আমি কি পাওঁ সেইটো পিছত দেখা যাব, হয়নে নাই? হৰণ কেনেকৈ কৰিব লাগে আমি অলৰেডি শিকিছোঁ। আমি অলৰেডি আগৰ ক্লাছত ভালকৈ বুজিছোঁ যে হৰণ বহুপদক কেনেকৈ হৰণ কৰিব লাগে। গতিকে আজি আমি এইখিনি বস্তুই আকৌ মানে আৰু কেইটামান প্ৰশ্ন আলোচনা কৰিম। আমাৰ প্ৰথম প্ৰশ্নটোত 3টা প্ৰশ্ন আছে, হয়নে নাই? গতিকে চাওঁ আমি কেইটা প্ৰশ্ন আজি কৰিব পাৰোঁ। প্ৰথমতে প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিম। প্ৰথম প্ৰশ্নটোত কি কোৱা হৈছে, প্ৰথম প্ৰশ্নটোত মানে আমাৰ প্ৰশ্নটো একেই। প্ৰথম প্ৰশ্নটোত পি এক্সক এই জি এক্সেদি হৰণ কৰিব দিছে। গতিকে চাওঁ আমাৰ হৰণটো কেনেকুৱা হয়, হয়নে নাই? আমাৰ জ্ঞানটো আৰু অলপ বঢ়াই লৈ আহোঁ, হয়নে নাই? তোমালোকে বাছ মোবাইলটোত টিকটক মেছেজ কিবা আহিলে সেইবিলাকত ৰিপ্লাই নিদিবা। পাৰিলে মোবাইলটো চাইলেণ্ট কৰি থৈ দিয়া। হোৱাটছআপ এইবিলাক চব মানে কৰি থৈ দিয়া, মানে নেটৰ পৰা দূৰ কৰি থৈ দিয়া। ঠিক আছে। অলপ সময়ৰ কাৰণে বাছ সেইবিলাক দূৰ কৰি থৈ দিয়া। আৰু নোটবুক কলম এইখিনি লৈ বহিবা, যাতে আমি যেতিয়া প্ৰশ্নবোৰ কৰি থাকোঁ আৰু মানে শেষ কৰাৰ পিছত তোমালোকে বস্তুখিনি নোট কৰিব পাৰা। ঠিক আছে। মই আগতেও কৈছোঁ যে আমাৰ ক্লাছবোৰ শেষ হোৱাৰ পিছত তুমি নিশ্চয় নোট ৰেডি কৰিবা, কাৰণ ৰেডি নকৰিলে মেট্ৰিক পৰীক্ষাত পিছত কিন্তু এক্সামৰ সময়ত বহুত টাফ লাগিব, কাৰণ বহুত বস্তু পঢ়িব লাগিব। খালি মেথছ নহয়, আমাৰ বহুত ছাবজেক্ট পঢ়িব লাগিব, টাইমে নহ'ব। ঠিক আছে। আৰু শেষত যদি আমাৰ এই ভিডিঅ'বোৰ চাই ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু যদি ইউটিউবত চাই আছা তেনেহ'লে আমাৰ চেনেলটোক, গুৰুকুল চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ ভিডিঅ'বোৰ লাইক কৰি যাবা। ঠিক আছে। আৰু তোমাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা, কিন্তু তোমাৰ প্ৰফাইলত গৈ শ্বেয়াৰ কৰিবা, মই চেক কৰিম পিছত। ঠিক আছে। গতিকে আহা আমি আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্নটো। প্ৰথমতে চোৱা, মই প্ৰশ্নৰ বহুপদ লিখি লৈছোঁ। পি এক্স প্ৰথমতে লিখি লৈছোঁ, x³ মাইনাছ 3x² প্লাছ 5x মাইনাছ 3, আৰু জি এক্সটো দিয়া আছে আমাৰ কি x² মাইনাছ 2। জি এক্সেদি আমি পি এক্সক হৰণ কৰিব লাগে। এতিয়া আমাৰ হৰণটো যেনেকৈ আমি সংখ্যাৰ হৰণ কৰোঁ ঠিক সেনেকুৱাই আমি প্ৰথমতে এইখিনি বস্তু ভিতৰত বহাম আৰু যিটো দি হৰণ কৰিম বাহিৰত লিখিম। ঠিক আছে। এতিয়া ইয়াতে লিখাৰ আগতে আমি এটা ষ্টেপ ফ'ল' কৰিব লাগিব, যে আমি প্ৰথমতে চেক কৰিম এই বহুপদটো মানে আমাৰ মানে মেক্সিমাম ঘাত কিমান। ঠিক আছে। এইটোৰ মেক্সিমাম ঘাত আমাৰ 3 আছে। গতিকে এই বহুপদটো আমাৰ কোনটো অৰ্ডাৰত হ'ব, মানে বহুপদটো আমি যদি কেতিয়াবা আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত নাথাকে, গতিকে তেতিয়া আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে। আৰু তাৰ কাৰণে কি হয়, আমি চেক কৰিব লাগে বহুপদটো আমাৰ
এনেকুৱা ফৰ্মত আছে নাই প্ৰথমতে আমাৰ এই এক্স কিউবৰ পদটো আছে না নাই তাৰপিছত এক্স স্কুৱেৰৰ পদটো আছে না নাই তাৰপিছতে এক্সৰ পদটো আছে না নাই তাৰপিছতে দ্ৰৱক পদটো এইটো দ্ৰৱক পদ নেক্সট ঠিক আছে গতিকে আমাৰ যদি ত্ৰিঘাত বহুপদ হয় তেনেহ'লে এনেকুৱা ধৰণৰ ই থাকিব প্ৰথম পদটো আহিব এক্স কিউবৰ পদ ছেকেণ্ড পদটো আহিব এক্স স্কুৱেৰৰ পদ তাৰপিছত আহিব এক্সৰ পদ তাৰপিছত দ্ৰৱক পদ ক্লিয়াৰ এইখিনিত একো ডাউট নাই ঠিক সেনেকৈ আমাৰ এইটোৰ ক্ষেত্ৰতো মানে ষ্টেণ্ডাৰ্ড ফৰ্মৰ নিচিনা আহিব প্ৰথমতে ডাঙৰ পদটো তাৰপিছত সৰু মানে ঘাটৰ মানে ডাঙৰ ঘাটৰ পদটো আহিব তাৰপিছত সৰু ঘাটৰ সেনেকুৱা চিৰিয়েলি আহিব ঠিক আছে এতিয়া চোৱা আমাৰ গোটেইকেইটা চিৰিয়েলি আছে অলৰেডি গতিকে এইটোক আমি কোনো এৰেঞ্জ কৰিব নালাগে এইটো যেনেকুৱা আছে চেম সেনেকৈ আমি ভিতৰত প্ৰথমতে লিখিম গতিকে মই প্ৰথমতে ডাঙৰ বহুপদটো লিখি লৈছোঁ কি এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 5x মাইনাছ 3 ঠিক আছে গতিকে প্ৰথমতে বহুপদটো লিখি লৈছোঁ তাৰপিছত লিখিম আমি কোনটো দি হৰণ কৰিম আমি এইটো দি হৰণ কৰিব লাগিব গতিকে এই বহুপদটো লিখি লৈছোঁ এইখিনিলৈকেতো আমি বুজি পাইছোঁ না কোনোবা আছে এতিয়ালৈকে বুজি পোৱা নাই চোৱা ভালকৈ চোৱা এইখিনি কোনোবাই বুজি পাইছে না নাই আমাক কৈছে এইটো দি এইটোক হৰণ কৰিব লাগে আমি হৰণ এনেকৈ কৰোঁ না নাই যেনেকৈ আমি ধৰিলে আমি যদি 5 দি 25ক হৰণ কৰিব দিয়ে আমি এনেকৈ লিখিম না নাই বা আমি এনেকৈ লিখিম না নাই এইটো দি এইটো হৰণ কৰাৰ পিছত বা এইটোক আমি হৰণ কৰাৰ পিছত আমি এনচাৰটো ওপৰত লিখিব পাৰোঁ নাইবা ইয়াতেও লিখিব পাৰোঁ এতিয়া কোনোবাই ওপৰত লিখে এনচাৰ কোনোবাই ইয়াতে লিখে গতিকে যাৰ য'তে ভাল মই আগৰ ক্লাছত ওপৰত লিখিছিলোঁ এইটো ক্লাছত ইয়াতে লিখিম ক্লিয়াৰ এতিয়া চোৱা আমাৰ ওলাব লাগে কি আমাক প্ৰশ্নটোত কি কৈছে প্ৰথমতে হৰণ কৰিব দিছে আমি চোখ বন্ধ কৰি হৰণ কৰি যাম আমাৰ যিটো হৰণৰ নিয়ম আমি কেনেকৈ কৰিব লাগে সেইখিনি আমি লাষ্ট ক্লাছত শিকিছোঁ গতিকে আমি সেইটো ধৰণে আমি কি কৰিম আমি জাষ্ট হৰণ কৰি যাম তাৰপিছত আমাক কি ওলাব দিছে সেইটো চাম আমাক ওলাব দিছে ভাগফল আমাক তাৰমানে এতিয়া লিখি লওঁ আমাক কি ওলাব দিছে গতিকে আমাক ভাগফল ওলাব দিছে এইটো ওলাব দিছে আৰু কি ওলাব দিছে ভাগশেষ ভাগশেষ মানে বাকী যদি কিবা বাকী আছে সেইটো ওলাব দিছে ক্লিয়াৰ এতিয়া চোৱা আমি যেতিয়া এইটোক হৰণ কৰিম আমাৰ হৰণৰ প্ৰথম ষ্টেপটোই হৈছে কি এইটোক ৰিএৰেঞ্জ কৰি লিখা ইয়াতে যদি উল্টা পুল্টা থাকে আমি সেইটোক ৰিএৰেঞ্জ কৰি লিখিম কেতিয়াবা কি হয় এই পদটো মাজত থাকে আৰু এই সৰু পদবিলাক আগত আহি যায় গতিকে সেনেকুৱা ধৰণৰ যদি থাকে তেতিয়াহ'লে আমি প্ৰথমতে এনেকুৱা ৰিএৰেঞ্জ কৰি লিখোঁ আমাৰ এতিয়া অলৰেডি ৰিএৰেঞ্জ কৰাই আছে মানে আমাৰ অৰ্ডাৰতে আছে আমাৰ বহু মানে যিটো ষ্টেণ্ডাৰ্ড ফৰ্মৰ যিবিলাক অৰ্ডাৰ প্ৰথমতে ডাঙৰ পিছত সৰু তাৰপিছত সৰু ঠিক আছে গতিকে সেনেকুৱা অৰ্ডাৰতে আছে গতিকে আমি এইটোক কোনো এৰেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই ক্লিয়াৰ ছেকেণ্ড ষ্টেপটো হৈছে কি এতিয়া আমি হৰণ কৰিম এতিয়া কিমান বাৰ যাব আমি কেনেকৈ ওলাম আমিতো সংখ্যাত পাইছিলোঁ 25 মুখে মুখে 25 আমি ওলাই দিম ফটককৈ আমাৰ আহি যাব কিন্তু এতিয়াতো সেইবিলাক সংখ্যা নাই ইয়াতে হৈছে এক্স আমি এক্স বুজি পাওঁ নেকি কিবা ভালকৈ বুজিয়ে নাপাওঁ এক্স গতিকে কেনেকৈ কি কৰিম আমি বুজি নাপাই আছোঁ চোৱা এক্স যিয়ে হওক এক্স বুজাৰ দৰকাৰ নাই খালি বুজি লোৱা যে আমি কেনেকৈ কৰিব লাগে ঠিক আছে এতিয়া প্ৰথমতে এইটো চোৱা আৰু এইটো চোৱা এই দুটা ঠিক আছে তাৰ আগতে মই ইয়াতে এটা এইখিনি জায়গা ৰাফ কেলকুলেশ্যনৰ কাৰণে ৰাখিছোঁ গতিকে এতিয়া এই প্ৰথমতে এই ৰাখি এই যিটো পদ এই পদটোক আমি কি কৰিম এই পদটোক এইটো পদেদি হৰণ কৰিম সেই হৰণখিনি ইয়াতে লিখিছোঁ মই কি কৈ আছোঁ ভালদৰে শুনি লোৱা এইখিনি বস্তুই হৈছে আমাৰ বহুপদৰ হৰণৰ প্ৰথম মানে মেইন আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ষ্টেপ কাৰণ এইখিনি যদি তুমি বুজি পোৱা হৰণত তুমি বুজি পালা তাৰমানে আৰু যদি বুজি নোপোৱা তেতিয়াহ'লে আৰু হৰণ কৰিব নালাগে তোমাৰ ঠিক আছে গতিকে যিয়ে এইখিনি ষ্টেপ মনোযোগ নিদিব সি আৰু এই বহুপদ শিকিব নালাগে এইটো ইউনিট শিকিব নালাগে 4 মাৰ্ক গয় ঠিক আছে এতিয়া চোৱা আমি প্ৰথমতে কি কৰিম আমাৰ যিটো বহুপদ দিয়া থাকিব সেইটোৰ প্ৰথম যিটো পদ সেই পদটোক আমি কোনটো কিহেদি হৰণ কৰিম এই প্ৰথম পদটোক ইয়াৰ প্ৰথম পদেদি আমি কি কৰিম হৰণ কৰিম আমি হৰণ কেনেকৈ লিখিব পাৰোঁ হয় না নাই আমি আগতে শিকি আহিছোঁ আমি হৰণ এনেকৈ কৰোঁ এতিয়া চোৱা এক্স কিউব মানে কি আছিল 3টা এক্স পূৰণ এটা ডটেদি পূৰণ বুজাইছোঁ আকৌ এক্স স্কুৱেৰ মানে 2টা এক্স
এইখিনিলৈকে কোনো প্ৰব্লেম নাই নাছে চ' এক্স কিউব মানে 3টা এক্স পূৰণ হিচাপে আছে আৰু এক্স স্কুৱেৰ মানে 2টা এক্স পূৰণ হিচাপে আছে ইয়াতে এইটো এক্স তলত দুটা কাটি দিছোঁ তলৰ দুটাৰ লগত ওপৰত দুটা কাটি দিছোঁ থাকিল ওপৰত কেইটা এটা তাৰ মানে এই এক্স কিউবক যদি এক্স টুৱেদি হৰণ কৰোঁ আমাৰ কিমান বাৰ যাব এক্স বাৰ গতিকে আমি কিমান বাৰ হৰণ কৰিব লাগিব আমি এক্স বাৰ হৰণ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা এতিয়া আমি কি কৰিম এইটো ওলালোঁ যে কিমান বাৰ আমি হৰণ কৰিম সেইখিনি ওলালোঁ এতিয়া আমি মানবোৰ কেনেকৈ ওলাম চাওঁ এতিয়া এইটো দি আমি এই গোটেইখিনিক পূৰণ কৰি ইয়াতে আমি বহাই দিম ক্লিয়াৰ এতিয়া প্ৰথমতে এই এক্স আৰু এক্স স্কুৱেৰ পূৰণ কৰিম এতিয়া এক্স স্কুৱেৰ পূৰণ এক্স কিমান হ'ব এটা দুটা এক্স আৰু এটা এক্স কিউব হ'ব এইটো আৰু এইটো পূৰণ কৰি আছোঁ গতিকে ইয়াতে কিমান বহাম এক্স কিউব ক্লিয়াৰ নো প্ৰব্লেম নেক্সট এইটো আৰু এইটো আমি কি কৰিম বহাম এইটো আৰু এইটো আমি কি কৰিম পূৰণ কৰি যিটো পূৰণফল হ'ব ইয়াতে আমি ইয়াতে বহাম ক্লিয়াৰ এতিয়া চোৱা এক্স আৰু -2 আমি যদি পূৰণ কৰোঁ -2x হ'ব মানে -2x হ'ব এতিয়া -2x ক'ত বহিব এইটোৰ তলত নো চোৱা ইয়াতে এক্স স্কুৱেৰ আছে এইটোৰ তলত নবহে ভুলতো নবহাবা এইটোৰ তলত ইয়াতে বহালে বহু প্ৰব্লেম হৈ যাব মহা প্ৰব্লেম হৈ যাব ঠিক আছে প্ৰব্লেমটো ইয়াতেই হৈ যাব নহ'লে আমি বাকীখিনি তাৰ কৰাৰ দৰকাৰে নহ'ব তেতিয়া এইটো আমি চাম এইটোৰ ঘাত কিমান এইটোৰ ঘাত 1 হয় না নাই গতিকে ইয়াতে আমাৰ কোনটো সেইটোৰ লগত মিলে ইয়াতে ঘাত 1ৰ এইটো হয় এক্স গতিকে আমি ইয়াতে বহাব লাগিব এইটো -2x আছে গতিকে -2x ঠিক আছে গতিকে মই এইটো দি এই দুটাকে পূৰণ কৰি আমি পূৰণফল পাইছোঁ এতিয়া আমি এই ওপৰৰখিনিৰ লগত তলৰখিনি আমি কি কৰিম মাইনাছ কৰিম মাইনাছ আমি আগতে শিকিছোঁ মাইনাছ আমি মুখে মুখেও কৰিব পাৰোঁ নাইবা আমি চাইন চেঞ্জ কৰিও কৰিব পাৰোঁ এতিয়া ধৰা এই গোটেইখিনিক মাইনাছ কৰিম মানে আমি তলত চাইন চেঞ্জ কৰি দিব পাৰি যদি প্লাছ আছে তেনেহ'লে মাইনাছ কৰি দিম আৰু ইয়াতে যদি মাইনাছ থাকে তেতিয়া প্লাছ কৰি দিম এইখিনিত আমাৰ ডাউট নাই কাৰণ আমি তলৰখিনি মাইনাছ কৰি আছোঁ ওপৰৰখিনিৰ পৰা মাইনাছ কৰিম কাৰণে আমি গোটেইখিনি চাইন চেঞ্জ কৰিছোঁ এতিয়া মনত ৰাখিবা চাইন চেঞ্জ কৰাৰ পিছত কিন্তু তুমি কি কৰিব নোৱাৰিবা আৰু মাইনাছ কৰিব নোৱাৰিবা এতিয়া আমি কি কৰিব লাগে সেইটো নিৰ্ভৰ কৰিব এই দুটাৰ চাইন কি হয় আমাৰ চাইন চেঞ্জ কৰাৰ পিছত কিন্তু মাইনাছ কৰিব নোৱাৰা আমি মাইনাছ কৰিম নে প্লাছ কৰিম সেইটো নিৰ্ভৰ কৰিব কি এইটো আৰু এইটো চাইনৰ ওপৰত ঠিক আছে এতিয়া চোৱা ইয়াতে এক্স কিউব প্লাছ আছে আৰু ইয়াতে এক্স কিউব মাইনাছ আছে এই চাইনটো এইটোৰ এতিয়া নতুন চাইন হ'ল এইটো ঠিক আছে গতিকে এইটোৰ আৰু এইটোৰ চাইন আমি কি কৰিম চেক কৰিম সেম হয়নে বেলেগ বেলেগ হয় সেম যদি হয় মনত ৰাখিবা চাইন যদি সেম হয় প্লাছে হওক মাইনাছে হওক কথা নাই চাইন যদি সেম হয় তেতিয়াহ'লে আমি যোগ কৰিম আৰু চাইন যদি বেলেগ বেলেগ হয় কাটাকাটি যাব ঠিক আছে গতিকে এতিয়া এইটোৰ পৰা এইটো আমাৰ মাইনাছ কৰিব লাগে কাৰণে তলৰ চাইনটো চেঞ্জ কৰি দিছোঁ হয়নে নাই ঠিক সেনেকৈ ইয়াতেও মাইনাছ কৰিম কাৰণে তলৰ চাইনটো আমি কি কৰি দিছোঁ চেঞ্জ কৰি দিছোঁ ইয়াতে যদি প্লাছ থাকে ইয়াতে মাইনাছ হয় আৰু যদি মাইনাছ থাকিলে হয় তেতিয়াহ'লে প্লাছ হ'লে হয় যেনেকৈ ইয়াতে মাইনাছ আছে গতিকে প্লাছ হৈছে গতিকে চাইন চেঞ্জ কৰাৰ পিছত এতিয়া আমাৰ কাম হ'ব কি আমি তলৰ আৰু ওপৰটোৰ চাইন চেক কৰিম যে যদি চাইনটো আমাৰ সেম হয় তেতিয়াহ'লে কি হ'ব চাইনটো সেম হ'লে মানে প্লাছে হওক বা মাইনাছে হওক যদি চাইনটো সেম হয় তেতিয়াহ'লে আমি প্লাছ কৰিব লাগিব ঠিক আছে আৰু যদি চাইনটো বেলেগ বেলেগ হয় তেতিয়াহ'লে কি হ'ব আমি এটাৰ পৰা আনটো মাইনাছ কৰিব লাগিব আৰু যিটো ডাঙৰ সেইটোৰ চাইন হ'ব আমাৰ ক্লিয়াৰ ইয়াতে চোৱা আমাৰ চাইন বেলেগ বেলেগ গতিকে আমি এটাৰ পৰা আনটো মাইনাছ কৰিব লাগিব গতিকে এইটোত মাইনাছ আছে প্লাছ আছে এইটোত মাইনাছ আছে গতিকে কেঞ্চেল হৈ যাব আমি শূন্য হৈ যাব শূন্য বহাব নালাগে ইয়াতে ওপৰত আমি এইটো একো কৰা নাই গতিকে এইটো আমি যেনেকুৱা আছে ওপৰৰ পৰা সেনেকুৱাই লিখিম ঠিক আছে যদি আমি তলত আমাৰ একো পোৱা নাই তেতিয়াহ'লে ওপৰটো খালি জাষ্ট আমি নমাই দিম একো কৰিব নালাগে এতিয়া এইটোত আমি কৰিব লাগিব কাৰণ এইটোত তলত আছে ৰাখি ঠিক আছে এতিয়া এইটোত কি কৰিম দুটাই প্লাছ হয় গতিকে দুটা যদি চাইন মই আগতে কৈছোঁ চাইন যদি দুটাতে সেম হয় তেতিয়াহ'লে আমি প্লাছ কৰিব লাগে আৰু যিটো চাইন আছে সেইটো চাইনেই হ'ব আমাৰ ইয়াতে চোৱা +5x আৰু ইয়াতে
2x আমাৰ এইটো সাইন নহয় এইটো সাইন কাউন্ট কৰিব লাগিব কাৰণ সাইন চেঞ্জ কৰি যে নতুন সাইন পাইছো এইটো ঠিক আছে সাইন চেঞ্জ কৰাৰ পিছত আমাৰ সাইনটো হৈছে প্লাস গতিকে এইটো প্লাস 2x আৰু প্লাস 5x গতিকে আমাৰ টোটাল সাইনটো এতিয়া আমি কি কৰিম দুটা আমি প্লাস কৰিম গতিকে প্লাস কৰিলে কিমান হ'ব 5x আৰু 2x 7x হ'ব আৰু ওপৰটো সেম টু সেম আমি নমাই দিম ক্লিয়াৰ এতিয়া আমি ওপৰৰখিনিৰ পৰা তলৰখিনি মাইনাস কৰিছো এতিয়া যদি মুখে মুখে মাইনাস কৰো তথাপি আমি হেনেকৈ কৰিব পাৰো সো আমি সাইনটো চেঞ্জ কৰা নাই বুলি ভাবা এতিয়া এইটোৰ পৰা এইটো আমি মাইনাস কৰিম তাৰ মানে এইটোৰ পৰা সেম বস্তু আমি এটাৰ পৰা আনটো মাইনাস কৰিলে শূন্য হৈ যাব গতিকে শূন্য হৈ গল আৰু এইটোৰ পৰা আমি কি মাইনাস কৰি এটা একো নাই মানে শূন্য গতিকে এইটো এখিনিৰ পৰা শূন্য মাইনাস কৰিলে যেনেকুৱা আছে হেনেকৈ থাকিব সো এইখিনিৰ পৰা আমি শূন্য মাইনাস তলত একো নাই মানে শূন্য মাইনাস কৰিব লাগে গতিকে সেম টু সেম লিখিছো এতিয়া এইখিনিৰ পৰা আমি কি মাইনাস কৰিব লাগে সো এইখিনিৰ পৰা আমি এইখিনি মাইনাস কৰিব লাগে গতিকে এটোত অলৰেডি এটা মাইনাস আছে এটো সোৱা এনেকুৱা তাৰমানে 5x প্লাস 5x আৰু তলত আছে -2x আমি -2x ক মাইনাস কৰিব লাগে গতিকে আমাৰ এইটো সাইন আমাৰ কি হৈ যাব আলটিমেটলি গৈ প্লাস হৈ যাব ক্লিয়াৰ গতিকে আমাৰ দুটা সাইন সেম হৈ গল গতিকে আমাৰ 7x তাৰ পিছত ওপৰতটো আমি একো কৰিব নালাগে যেনেকুৱা থাকে হেনেকৈ আমি নমাব লাগে ক্লিয়াৰ এতিয়া নেক্সট আমি কি কৰিম এতিয়া এইখিনিৰ আমি পদ চাম আৰু এইটোৰ পদ চাম সোৱা এই পদ আৰু এইটো পদ চাম যে দুটাৰ ঘাত একেই আছে না নাই বা যদি বেছি থাকে বা একেই থাকে তেতিয়াহলে আমি হৰণ কৰিব পাৰিম বুলি জানো এই দুটা মানে প্ৰথম পদটোৰ ঘাত আৰু এইটোৰ প্ৰথম পদ এই দুটাৰ ঘাত চাব লাগিব যদি দুটাৰে ঘাত সেম হয় বা এইটোৰ ঘাত যদি ডাঙৰ হয় তেতিয়াহলে আমাৰ হৰণ যাব আৰু এইটোৰ ঘাত যদি এইটোতকৈ সৰু হয় তেতিয়া আমি স্টপ কৰি দিম ঠিক আছে গতিকে এইটো ক্ষেত্ৰত আমি কি কৰিম আমাৰ আৰু হৰণ কৰিব পাৰিম গতিকে কিমান দি হৰণ কৰিব লাগিব আমি এই প্ৰথম লাইনত যেনেকৈ কৰিছিলো এতিয়াও হেনেকৈ কৰিব লাগিব যে এইটো পদক আমি এইটো পদতে কি কৰিম প্ৰথমতে হৰণ কৰি চাম গতিকে 3x² -3x² লিখিছো হৰণ এই প্ৰথম পদটো কি আছিল x² আছিল গতিকে সোৱা ওপৰৰ পদটো x² কেনসেল কৰি দিব পাৰো থাকিল কিমান -3 ক্লিয়াৰ গতিকে আমি ইমানেদি হৰণ কৰিব লাগিব এতিয়া গতিকে -3 বাৰ যাব ইয়াতে আমি কিমান বা এইখিনিত আমি ইয়াতে কিমান দি হৰণ কৰিম হেতু আমাৰ ওলাইছে কিমান -3 ক্লিয়াৰ এতিয়া আগত যেনেকৈ x দি এই গুটিখিনি হৰণ কৰিছিলো এইটো লাইনত এতিয়া আমি এই -3 দি এই গুটিখিনি পূৰণ কৰিম সৰি আগত যেনেকৈ এইটো দি আমি এইটো পূৰণ কৰি ইয়াতে বহাই দিছিলো ঠিক হেনেকৈ এই সংখ্যাটো দি এতিয়া এই গুটিখিনিক পূৰণ কৰিম আৰু যেটো পূৰণ ফল পাম হেতু ইয়াতে লিখি দিম ক্লিয়াৰ এতিয়া সব -3 আমি যদি x দি পূৰণ কৰো -3 আৰু x পূৰণ কৰিম মানে x² পূৰণ কৰিম গতিকে কিমান পাম -3x² গতিকে -3x² পাইছো নেক্সট -3 আৰু -2 আৰু -3 এই দুটা পূৰণ কৰিব লাগে -3 আৰু -2 পূৰণ কৰিব লাগে কিমান পাম দুটাই মাইনাস গতিকে মাইনাস যদি পূৰণ কৰো প্লাস হৈ যাব ক্লিয়াৰ মনত ৰাখিবা মাইনাস পূৰণ কৰিলে প্লাস হয় আৰু 2 আৰু 3 পূৰণ কৰিলে 6 হয় গতিকে আমি 6 টো কত লিখিম এতিয়া সো ইয়াতে আমি লিখিব নোৱাৰো কাৰণ ইয়াতে লিখিলে আমাৰ কিমান হৈ যাব ভুল হৈ যাব কাৰণ এটো আমাৰ জাস্ট সংখ্যা নহয় এটো আমাৰ চলকো আছে ইয়াতে গতিকে আমি এটোৰ লগত বহাব নোৱাৰো আমি সংখ্যা যত আছে তাতে বহাম +6 টো ইয়াতে বহাব লাগিব ক্লিয়াৰ এতিয়া আমি আগৰ দৰেই এটোৰ পৰা এটো মাইনাস কৰিম এটো -3 এটো -3 এতিয়া সব যদি মুখে মুখে কৰো তেনহলে দুটাৰ সাইন সেম এটোৰ পৰা এটো মাইনাস কৰিব লাগে আমি ক্যান্সেল হৈ যাব নহলে আমি যদি সাইন চেঞ্জ কৰি দিও তেতিয়াহলে কেনেকৈ হ'ব সাইন এটো মাইনাস আছিল গতি প্লাস হৈ যাব আৰু এটো সাইন হেনেকৈ থাকিব এটোৰ সাইনটো আমাৰ কি হৈ যাব মাইনাস হৈ যাব এতিয়া সোৱা ওপৰত আছে -3x তলত আছে +3x স্কয়াৰ -3x² +3x² গতিকে সাইনটো বেলেগ আমি কি কৰিম এটা আনটোৰ পৰা ক্যান্সেল কৰি দিম কাটাকাটি যাব গতিকে এখিনি শূন্য হ'ব আৰু নেক্সট ওপৰৰখিনি আমি একো কৰিব নালাগে যেনেকুৱা আছে হেনেকুৱা আমি খালি নমাই দিম ঠিক আছে এতিয়া সোৱা এটো -3 আৰু এটো +6 সাইনটো সেম হয় ইয়াতে গতিকে মই আগতে কৈছিলো সাইন যদি সেম হয় আমি এড যোগ কৰি দিম আমাৰ যেটো সাইন হেতু বহি যাব গতিকে তিনটা -3 আছে আৰু
তিনিটা ধৰি লোৱা তোমাৰ ওচৰত তিনিটা -3 আছে আৰু 6টা -3 আছে, টোটেল কিমানটা মাইনাছ হ'ব? টোটেল 9টা মাইনাছ হ'ব নে নাই? সেনেকুৱা নাইবা এনেকৈ ভাবিব পাৰা যে যদি ছেম চাইন যদি ছেম থাকে তেতিয়াহ'লে আমি কি কৰোঁ? চাইন যদি ছেম থাকে তেতিয়াহ'লে আমি কি কৰোঁ? প্ৰথমতে যোগ কৰোঁ, তাৰপিছতে যিটো চাইন থাকে আমাৰ সেইটো চাইন বহাই দিওঁ। আমি চাইনটো আগতে বহাই লৈছোঁ, তাৰপিছত সংখ্যা দুটা যোগ কৰি দিছোঁ। সেনেকৈ আমি কৰিব পাৰোঁ। ক্লিয়াৰ? ঠিক আছে। এতিয়া চোৱা আমাৰ এইটোক এতিয়া যিখিনি ওলাইছে সেইখিনিক এইটো দি হৰণ কৰিব পাৰোঁ নেকি? এইটোৰ আমি ঘাত চাম, এইটোৰ ঘাত 1 আৰু এইটোৰ ঘাত 2, গতিকে এইটোৰ ঘাত সৰু হৈ গ'ল নে নাই? যেতিয়া এইটোৰ ঘাত সৰু হৈ যাব তেতিয়া আমি ষ্টপ কৰি দিম আৰু হৰণ কৰিব নোৱাৰোঁ। ক্লিয়াৰ? আমাৰ প্ৰশ্নটো আছিল প্ৰথমতে এই ডাঙৰ বহুপদটোক সৰু বহুপদটো দি হৰণ কৰিব দিছিল, আমি হৰণৰ কামখিনি হৈ গ'ল। তাৰপিছত আমাৰ ওলাব দিছিল ভাগফল উলিয়া আৰু ভাগশেষ উলিয়া। আমাৰ ভাগফলটো এতিয়া কোনটো হ'ব মনত আছেনে? ভাগফলটো ওপৰত লিখিছোঁ, ভাগফল, এইটো ভাগশেষ কৰি দিলোঁ। গতিকে আমাৰ ভাগফল কোনটো আৰু ভাগশেষ কোনটো? এইটো যিটো আমি হৰণ কৰি পাইছোঁ সেইটো হৈছে আমাৰ ভাগফল, আৰু ভাগশেষ হৈছে শেষত যিটো বাকী থাকিল, এইটো হৈছে যিটো বাকী পালোঁ আমি, বাকী থাকিল, যিখিনিক আমি হৰণ কৰিব নোৱাৰিলোঁ বাকী থাকিল, সেইটো হৈছে আমাৰ ভাগশেষ। মানে ভাগ মানে হৰণ, ভাগ মানে কি? এনেকুৱা ভাগ মানে এইটোৰ মানে হৈছে হৰণ। ঠিক আছে? ভাগ মানে হৰণ, গতিকে তাৰ ফল হৰণ কৰি পোৱা যিটো ফল মানে ৰিজাল্ট, যিটো এনচাৰ, গতিকে আমি এই সংখ্যা দি এইটোক হৰণ কৰি যিটো পাইছোঁ সেইটো হৈছে ভাগফল। গতিকে ভাগফলটো এইটো, আৰু ভাগশেষ মানে ভাগ কৰাৰ পিছত যিটো শেষত থাকিব বাকী সেইটো ভাগশেষ। গতিকে ভাগশেষটো এইটো। ক্লিয়াৰ? গতিকে এইখিনি হৈছে আমাৰ এনচাৰ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাম, মানে 1ৰ 2 নম্বৰ প্ৰশ্নটো চাম। এতিয়া 1ৰ 2 নম্বৰ প্ৰশ্নটো মই লিখি লৈছোঁ, চাই লোৱা। আমাৰ px বহুপদটো দিয়া আছে আৰু gx বহুপদটো দিয়া আছে। এই বহুপদটোক হৰণ কৰিব লাগে, ডাঙৰ বহুপদটোক আমি সৰু বহুপদটো দি হৰণ কৰিব লাগে। গতিকে আমি আগৰ দৰেই প্ৰথমতে আমি হৰণৰ ঘৰটো বনাই ল'ম। ঠিক আছে? প্ৰথমতে ডাঙৰ বহুপদটো লিখি ল'ম। এতিয়া চোৱা, মই আগতে অলৰেডি কৈছোঁ যে যেতিয়াই আমি বহুপদটো আমি হৰণৰ ঘৰত বহাম, মানে এইখিনি বহোৱাৰ আগতে আমি আগতে চাব লাগিব কি যে বহুপদটো আমাৰ অৰ্ডাৰত আছে না নাই। ক্লিয়াৰ? আমাৰ এই বহুপদটোৰ ঘাত কিমান? সৰ্বোচ্চ ঘাত কিমান? সৰ্বোচ্চ ঘাত 4, গতিকে এইটো চতুৰ্ঘাত বহুপদ হ'ব। এতিয়া চতুৰ্ঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটোত প্ৰথম পদটো থাকিব x⁴, নেক্সট পদটো থাকিব x⁴, তাৰপিছত পদটো থাকিব x², তাৰপিছত xৰ পদ এইটো, নেক্সট ধ্ৰুৱক পদটো থাকিব। ঠিক আছে? গতিকে এনেকুৱা আহিব, চতুৰ্ঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ প্ৰথম x⁴ আহিব। গতিকে আমি প্ৰথমতে x⁴টো লিখিছোঁ। তাৰপিছত আছে কি ইয়াতে -3x², আৰু এই যিটো পদ এইটো চোৱা, এই পদটো আমাৰ ইয়াতে নাই। গতিকে আমি কি কৰিম? নাথাকিলেতো আমি লিখিব নোৱাৰোঁ, হয়নে নাই? গতিকে আমি কি কৰিম? এই যিটো x³ মানে পদ আমাৰ যিটো থাকিব লাগিছিল সেই পদটো নাই, সেইটোৰ কাৰণে আমি অলপ জাগা এৰিম, ইয়াতে অলপ স্পেচ আমি এৰিব লাগিব। গতিকে আমি অলপ দূৰত লিখিছোঁ নেক্সট পদটো। নেক্সট আমাৰ কি? x² পদ, গতিকে x² পদ এইটো হয়। গতিকে -3x²। তাৰপিছত আমাৰ x² পদ, x² পদটো লিখিলোঁ। তাৰপিছত আমাৰ xৰ পদ, গতিকে xৰ পদটো হৈছে +4x। তাৰপিছত আমাৰ ধ্ৰুৱক পদটো কিমান আছে? +5। এইখিনি বুজি পাইছেনে নাই? চোৱা, আমি যেতিয়াই হৰণ কৰাৰ কাৰণে বহুপদটোক লিখিম এইটো ঘৰৰ ভিতৰত, তেতিয়াই আমাৰ কি কৰিব লাগিব? আমি অৰ্ডাৰত লিখিব লাগিব। আমি যিটো মানে বহুপদৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম, আমাৰ দ্বিঘাতৰ ষ্টেণ্ডাৰ্ড ফৰ্ম চোৱা সেনেকৈ লিখা নাই, কিন্তু আমি এনেকৈ লিখিব পাৰোঁ ax⁴ + bx⁴ + cx² + dx + e। আমাৰ এনেকৈ লিখিব পাৰোঁ ষ্টেণ্ডাৰ্ড ফৰ্মটো। গতিকে আমাৰ প্ৰথম পদটো x⁴ আহিব, ছেকেণ্ডটো এইটো আহিব, তাৰপিছতে x² আহিব, তাৰপিছতে xৰ পদ, তাৰপিছত ধ্ৰুৱক পদ। গতিকে আমি সেইটো চিৰিয়েলি লিখিব লাগিব, আৰু যদি কিবা পদ নাথাকে
তেতিয়াহ'লে সেইখিনি স্পেচ আমি এৰিব লাগিব। কিয় এৰিব লাগে আমি অলপ পিছতে গম পাম, ভালকৈ গম পাম। ক্লিয়াৰ? নেক্সট এই পদটো আমি এইটো পদৰ ক্ষেত্ৰত আমি কি স্পেচটো এৰিব নালাগে, কিন্তু আমি অৰ্ডাৰত লিখিব লাগিব। কি যিটো দ্বিঘাত বহুপদৰ মানে বহুপদৰ যিটো অৰ্ডাৰ, এতিয়া এইটো দ্বিঘাত বহুপদ আছে, গতিকে দ্বিঘাত বহুপদৰ যিটো অৰ্ডাৰ, প্ৰথমতে এক্স স্কুৱাৰৰ পদ, তাৰপিছতে এক্সৰ পদ যদি থাকে সেইটো লিখিম, নাথাকিলে আমি নিলিখোঁ, কিন্তু জাগা নেৰোঁ এইটোৰ ক্ষেত্ৰত। ক্লিয়াৰ? চ' এইটোত আমাৰ অলৰেডি আছে প্ৰথম পদটো আমাৰ এক্স স্কুৱাৰৰ পদ, তাৰপিছত আহিব কি এক্সৰ পদ, এইটো আহিব, তাৰপিছতহে দ্ৰৱক, একেবাৰে শেষত দ্ৰৱক পদটো থাকে, সংখ্যাটো থাকে। ঠিক আছে? গতিকে এইখিনি আগতে আমাৰ ফাৰ্ষ্ট ষ্টেপটো এইটোৱেই হয় যে আমি আগতে অৰ্ডাৰত লিখিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্মৰ হিচাপতে আমি বহুপদটোক লিখিব লাগিব। নেক্সট ষ্টেপটো হৈছে কি, এই আগৰ দৰে আমি আগতে ইয়াতে অলপ স্পেচ লৈ লওঁ ৰাফ কেলকুলেশ্যনৰ কাৰণে। আমি ইয়াতে এক্সট্ৰা যদি কিবা কেলকুলেশ্যন কৰিব লাগে সেইখিনি ইয়াতে কৰিম। তোমালোকে এক্সামৰ সময়ত এই এক্সট্ৰা কেলকুলেশ্যনখিনি ইয়াতে কৰিবা। ঠিক আছে? এতিয়া আমি এইটোক কিমান বাৰ হৰণ যাব সেইটো আমি লাষ্ট ক্লাছতো শিকিছিলোঁ। আমি প্ৰথমতে এই পদটো ল'ম, এই পদটোক এই পদ্ধতি হৰণ কৰিম। ঠিক আছে? তোমালোকে আগৰটো যদি বুজি পোৱা নাই এইটোত আকৌ বুজিবৰ চেষ্টা কৰা যে হৰণ কেনেকৈ কৰিব লাগে। আমি এইটো কিমান বাৰ হৰণ যাব সেইটোৰ কাৰণে আমি কি কৰিব লাগে, এই গোটেই বহুপদটোৰ গোটেইখিনি আমি নাচাওঁ, আমি প্ৰথম পদটো খালি চাম, আৰু সেই পদটোক আমি ইয়াতে লিখিছোঁ x টু দি পাৱাৰ 4। কি x টু দি পাৱাৰ 4। নেক্সট এই পদটো লৈছোঁ মই, এই পদটোক কি কৰিম, কিহৰ কাৰণে ইয়াতে লৈছোঁ, এই পদটোক এই বাহিৰৰ যিটো বহুপদ, এই বহুপদটোৰ প্ৰথম পদটো দি হৰণ কৰিম। হৰণটো আমি এনেকৈ লিখোঁ, ইয়াৰ প্ৰথম পদটো হৈছে এক্স স্কুৱেৰ। ক্লিয়াৰ? গতিকে আমি মানে এই বহুপদটোক যে আমি হৰণ কৰি আছোঁ, এই বহুপদটো দি কিমান বাৰ যাব আমি সেইটো কেলকুলেশ্যন কৰি আছোঁ। এই বহুপদটোক হৰণ কৰিম এইটো দি যে সেইটো কিমান বাৰ হৰণ যাব আমি সেইটোক ইয়াতে লিখিম বা ওপৰত লিখিব পাৰোঁ। আমি প্ৰথম ইয়াৰ আগৰ ক্লাছত আমি ইয়াতে লিখিছিলোঁ, কিন্তু ইয়াতে লিখিলে সুবিধা হয়। ঠিক আছে? বেছিভাগ ইয়াতে লিখে, গতিকে ময়ো ইয়াতে লিখি আছোঁ। তোমাৰ য'ত ভাল লাগে তুমি তাতে লিখা, তুমি ওপৰতে লিখিব পাৰা, এইখিনিতো লিখিব পাৰা, এনেকৈ আঁচ দি কেনে ওপৰতে লিখিব পাৰা, প্ৰব্লেম নাই। ঠিক আছে? এতিয়া কিমান বাৰ যাব সেইটো কেলকুলেশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগে, এই পদটোক এই পদ্ধতি হৰণ কৰিব লাগে। ঠিক আছে? ইয়াতে আমি সেইটোৱে কৰিছোঁ যে এই পদটোক এক্স টু দি পাৱাৰ 4 আৰু এই পদটো হৈছে এক্স স্কুৱেৰ, সেইটো এই ডাঙৰটোক আমি এইটো দি হৰণ কৰি আছোঁ। এতিয়া হৰণ কৰিলে কিমান বাৰ যাব, ওপৰত এক্স টু দি পাৱাৰ 4 আছে, মানে কি হয় এক্স 4 বাৰ পূৰণ, ইয়াতে ডট দি বুজাইছোঁ পূৰণ, আৰু তলত এক্স স্কুৱেৰ আছে, গতিকে 2 বাৰ লিখিম। এক্স স্কুৱেৰ মানে 2 বাৰ এক্স পূৰণ, আৰু এক্স টু দি পাৱাৰ 4 মানে এক্স 4 বাৰ আছে, গতিকে তলে ওপৰ কিবা কাটা কাটি যায় নেকি চোৱা, এটা এক্স এইটোৰ লগত তলৰ লগত ওপৰত আমি কাটিছোঁ, এইটো আমি আগতো জানিছোঁ কেনেকৈ কাটিব লাগে, হয়নে নাই? এইখিনি আমি জানো। নেক্সট এইটো আৰু এইটো কাটিব লাগে, এইখিনিও আমি জানো। এতিয়া কি বাকী থাকিল, আমাৰ ওপৰত কিবা বাকী আছে, প্লাছ আৰু মাইনাছ চাইনটো চাম। প্ৰথমতে আমাৰ চাইনটো ইয়াতে একো প্ৰব্লেম নাই, চাইন প্লাছে আছে, আৰু ওপৰত আছে কি এক্স মানে এক্স স্কুৱেৰ, গতিকে আমাৰ এক্স স্কুৱেৰ। ঠিক আছে? গতিকে এই পদটোক এই পদ্ধতি হৰণ কৰিছোঁ, মানে এই এক্স টু দি পাৱাৰ 4 পদটোক এই এক্স স্কুৱেৰ পদ্ধতি হৰণ কৰিছোঁ, মানে এইটোৰ প্ৰথম পদ আৰু এইটোৰ প্ৰথম পদ্ধতি হৰণ কৰিছোঁ। কিমান বাৰ গৈছে, এক্স স্কুৱেৰ বাৰ গৈছে, গতিকে আমি এই বহুপদটোক কিমান বাৰ হৰণ যাব, আমাৰ এক্স স্কুৱেৰ বাৰ হৰণ যাব। ক্লিয়াৰ? গতিকে মই ভাবোঁ ইয়াতে আৰু ডাউট থাকিব নালাগে, সকলো ষ্টুডেণ্টে বুজি পাইছে। তথাপি যদি বুজি নোপোৱা, আমাৰ ইউটিউব চেনেলৰ যিটো লিংক, তলত লিংক পাবা, সেই লিংকত গৈ কেনে চাবা, আমাৰ এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে, আৰু সেই হোৱাটছআপ নাম্বাৰত তুমি তোমাৰ ডাউট পঠাই দিব পাৰা, আকৌ তোমাৰ ডাউট আমি এক্সট্ৰা কৰি ক্লিয়াৰ কৰি দিম। ঠিক আছে? যিদিনা তুমি ডাউট পঠাবা, প্ৰশ্ন পঠাবা, সেইদিনাই তোমাৰ ডাউট ক্লিয়াৰ কৰি দিব পাৰিম। ঠিক আছে? যিজন ষ্টুডেণ্টে এতিয়াও বুজি পোৱা নাই, সি আকৌ আমাক প্ৰশ্ন সুধিব পাৰে, আমি সেই ডাউটবোৰ ক্লিয়াৰ কৰি দিম। ক্লিয়াৰ? গতিকে টেনশ্যন ল'ব নালাগে, আমি আছোঁ দিয়া তোমালোকৰ কাৰণে। এতিয়া চাওঁ, এতিয়া কি কৰিম,
এতিয়া আমি ওলাই ল'লে কিমানবাৰ হৰণ যাব, ঠিক আছে। তাৰপিছত আমি কি কৰিম, এই যিখিনি পালোঁ এইটো দি আমি এই গোটেইখিনিক পূৰণ কৰিম। চাওঁ কেনেকৈ পূৰণ কৰিব লাগে। এই এক্স স্কুৱেৰ আৰু এক্স স্কুৱেৰ আমি পূৰণ কৰিম। এক্স স্কুৱেৰ পূৰণ এক্স স্কুৱেৰ মানে দুটা এক্স আৰু দুটা এক্স, টোটেল 4টা এক্স হ'ব, হয়নে নাই? এক্স স্কুৱেৰ পূৰণ এক্স স্কুৱেৰ, গতিকে 4টা এক্স হ'ব। সেই 4টা এক্সক লিখিছোঁ ইয়াতে। নেক্সট এক্স স্কুৱেৰ আৰু মাইনাছ এক্স, চোৱা মাইনাছ এক্স পূৰণ এক্স স্কুৱেৰ, গতিকে চাইন আমাৰ কি হ'ব, এটা মাইনাছ এটা প্লাছ, গতিকে চাইনটো মাইনাছ হ'ব। আৰু এটা এক্স আৰু দুটা এক্স, গতিকে টোটেল 3টা এক্স হ'ব, এক্স কিউব হ'ব। ক্লিয়াৰ? গতিকে আমাৰ কিমানবাৰ যাব চোৱা, আমাৰ ইয়াতে এক্স কিউব ওলাইছে। আমাৰ ইয়াতে এক্স কিউব আছে নেকি কোনোবা পদ? নাই নাই। আমাৰ কোনো এক্স কিউবৰ পদ আছে নেকি? চোৱাচোন ইয়াতে ক'ত বহাম এইটো বস্তু, ইয়াতে যে বহাব লাগিব, ক'ত বহাম? এইটোৰ চিটটো ক'ত, জাগাটো ক'ত, কোনটো চিটত বহিব? এইটোৰ তলত বহিব না এইটোৰ তলত বহিব? এইটোৰ তলত বহিব। ইয়াৰোতো বন্ধু আছে, সি আহিব। ইয়াৰো বন্ধু আছে, ইয়াৰো বন্ধু আছে, গতিকে ইয়াৰ প্ৰতিদেৱ ওপৰ খালীহে, ঠিক আছে। গতিকে আমি যে প্ৰথমতে এইখিনিত জেগাত খালী স্পেচ ৰাখিছিলোঁ, এই পদটো যে নাছিল কাৰণে, মনত আছেনে? অলপ আগতে যে কৈছিলোঁ যে খালী স্পেচটো কিয় ৰাখি আছোঁ, অলপ পিছত কম গুমৰৰ কথাটো, সেইটো হৈছে এই গুমৰৰ কথা। চোৱা এতিয়া এই এক্স কিউব পদটো আমি ইয়াতে লিখিব লাগিব, মাইনাছ এক্স কিউব। ইয়াতে মাইনাছ চাইন আছে, গতিকে মাইনাছ চাইন লিখিছোঁ, এক্স কিউব। গতিকে এই খালী জেগাতে আমি এইখিনি লিখিছোঁ। এনি ডাউট? আই থিংক ন' ডাউট। নেক্সট কি কৰিম, এই ওৱান এইখিনি আৰু এইখিনি হৈ গ'ল পূৰণ। এতিয়া ওৱানেদি এইটোক পূৰণ কৰিব লাগিব, গতিকে এইটোৰ লগত 1+1 পূৰণ যদি কৰোঁ, ছেম এইটোৱে থাকিব। এতিয়া চোৱা এক্স স্কুৱেৰ হয় প্লাছ এক্স স্কুৱেৰ, এইটোৰ তলত বহিব প্লাছ এক্স স্কুৱেৰ। এতিয়া আমাৰ কি কাম, এতিয়া নেক্সট ষ্টেপটো আমি এই গোটেইখিনিৰ পৰা এই গোটেইখিনি মাইনাছ কৰিম। এতিয়া মাইনাছ কৰিলে যেনেকৈ আমি যদি কওঁ 10ৰ পৰা 5 মাইনাছ কৰিব লাগে, আমি কেনেকৈ কৰোঁ? এটা মাইনাছ চাইন দিওঁ নে নাই? আমাৰ চাইন নাথাকে নৰ্মেলি, যে আমাৰ 10ৰ পৰা 5 মাইনাছ কৰা এনেকুৱা থাকে। আমাক মুখেদি কৈ দিয়ে যে 10ৰ পৰা 5 মাইনাছ কৰা, আমি কি কৰোঁ? লগে লগে এটা মাইনাছ চাইন দি দিওঁ, আৰু চাইন দি কি কৰোঁ? এইটোৰ পৰা এইটো মাইনাছ কৰোঁ, তাৰমানে 5 হ'ব, হয়নে নাই? 10ৰ পৰা 5 গ'লে কিমান থাকে? 5 থাকে। আমি ফটককৈ মাইনাছ চাইনটো আহি যায় আমাৰ হাতত। সেনেকৈ ভাবি লোৱা, আমাক এইটোৰ পৰা এইটো মাইনাছ কৰিব দিছে, গতিকে এইটো মাইনাছ চাইন আমাৰ আহি যাব, হয়নে নাই? এইটো চাইনটো কি হ'ব? মাইনাছ। নেক্সট এইটো চাইনটো কি হ'ব? প্লাছ, হয়নে নাই? কাৰণ চোৱা কেনেকৈ মাইনাছ চাইন হ'ব, আমাৰ মাইনাছ এক্স কিউব আছে, আমি ওপৰত কিবা বস্তুৰ পৰা আমি এইটো মাইনাছ কৰিব দিছে, গতিকে এনেকুৱা মাইনাছ কৰিব দিছে। এতিয়া চোৱা আমি জানো যে মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কিমান পাওঁ? চ' ব্ৰেকেট মানে পূৰণ, মনত ৰাখিবা, ব্ৰেকেট মানে পূৰণ। গতিকে মাইনাছ আৰু মাইনাছ মানে আমাৰ প্লাছ হ'ব নে নাই? গতিকে প্লাছ এক্স কিউব হ'ব নে নাই? চ' এইটোৰ চাইনটো মানে ওপৰৰখিনিৰ পৰা তলৰখিনি মাইনাছ কৰি আছোঁ, মানে কি তলৰ গোটেইখিনিৰ চাইন চেঞ্জ কৰি দিম। গতিকে প্লাছ থাকিলে মাইনাছ হ'ব আৰু মাইনাছ থাকিলে প্লাছ হ'ব, আমাৰ এইটো শ্বৰ্টকাট ফৰ্মুলা। সেইকাৰণে কিছুমানে এইখিনি বস্তু নুবুজায় যে চাইনটো কিয় চেঞ্জ হৈ আছে, খালি কৈ আছে তলৰ চাইনটো চেঞ্জ কৰি দিব লাগে। বাছ এইখিনি মনত ৰাখা, তোমালোকে বুজি যাবা। গতিকে তোমালোকে বুজিতো নোযোৱা আৰু কনফিউজন হৈ যোৱা, কিয় চাইনটো চেঞ্জ কৰিছে, সেইখিনিতে লাগি থাকে বহুত ষ্টুডেণ্টে। চাইনটো কেনেকৈ চেঞ্জ হ'ল? আমি কিয় চেঞ্জ কৰিছোঁ সেইটো হৈছে যে আমি ওপৰৰখিনিৰ পৰা তলৰখিনি মাইনাছ কৰিছোঁ, যেনেকৈ ইয়াতে মাইনাছ কৰিছোঁ, ফটককৈ মাইনাছ চাইনটো দি দিছোঁ, ঠিক সেনেকুৱা। এতিয়া এইটো প্লাছ আছে, গতিকে এইটো আমি মাইনাছ দিম, কাৰণ চাইনটো চেঞ্জ কৰিব লাগিব, যিহেতু আমি মাইনাছ কৰি আছোঁ, হয়নে নাই? এতিয়া চোৱা এইটোৰ পৰা এইটোৰ চাইনটো প্লাছ আৰু এইটোৰ চাইন মাইনাছ, ছেম বস্তু, গতিকে কাটাকাটি যাব। আমি কিছু চাইনটো বেলেগ বেলেগ হ'লে আমি কেঞ্চেল হৈ যাব, বা মাইনাছ কৰিম, এটাৰ পৰা এটা মাইনাছ কৰিম, গতিকে এইটোৰ পৰা এইটো মাইনাছ কৰিছোঁ মানে কাটাকাটি যাব। এতিয়া চোৱা এইটো আছে 0ৰ লগত আমি এক্স কিউব, এইটো প্লাছ চাইন হয়, এক্স কিউব প্লাছ কৰিব লাগে, গতিকে আমাৰ কিমান হ'ব? গতিকে আমাৰ এক্স কিউব হ'ব, এইটো প্লাছ এক্স কিউব, 0 ওপৰত আছে 0, একো নাই মানে 0ৰ লগত আমি এইটো প্লাছ কৰি আছোঁ, এক্স কিউব হ'ব। নেক্সট এইটো চোৱা, ওপৰত আছে -3x² আৰু তলত আছে -x²। মই আগতে কৈছোঁ যে দুটাৰ চাইন যদি ছেম হয়,
তেতিয়া আমি কি কৰিম যোগ কৰিম প্ৰথমতে গতিকে ওপৰত 3টা x আছে তলত একটা মাইনাছ x আছে ওপৰত 3টা মাইনাছ x আছে তলত একটা মাইনাছ x আছে গতিকে কিমান হ'ব 4টা एक्चुअली स्क्वायर x নহয় সরি x স্কয়ার উপরে আছে 3টা মাইনাস x স্কয়ার আর তলত আছে একটা মাইনাস x স্কয়ার গতিকে কিমানটা হ'ব এই সাইনটোৰ কথা কৈছো এইটো নহয় গতিকে টোটাল আমাৰ 4টা হ'ব না নাই কেনেকৈ 4টা হ'ল যে আমাৰ 3টা মাইনাস অলৰেডি হাতত আছে আৰু একটা মাইনাস আহিছে গতিকে টোটাল কিমানটা মাইনাস হ'ল 4টা হেনেকৈ এতিয়া এইটো নামাই দিম নমাই দিলে কিমান হ'ব সেম থাকিব উপৰখিনি আমি উপৰখিনি তাৰ হেবিলাক ৰুল নাখাটে যেনেকৈ আছে হেনেকৈ থাকিব ক্লিয়াৰ এতিয়া নেক্সট আমি কি কৰিম সোয়া নেক্সট কামটো হৈছে কি নেক্সট আমি আমাৰ কিমান বাৰ যাব হেতু চাব লাগে এতিয়া x³ আছে এই x³ পদটোক আমি এই পদটি দি হৰণ কৰি চাম কাটাকাটি গলে সরি x² আছে গতিকে উপৰত 3টা x আছে তলত 2টা x আছে গতিকে এটা x থাকি যাব গতিকে আৰু হেতু প্লাস হ'ব এটি সোয়া x³ হৰণ x² উপৰত 3টা x আছে আৰু তলত আছে 2টা x এনেকৈ কাটাকাটি কৰিছে এটা x থাকি গল আৰু প্লাস হয় গতিকে আমাৰ প্লাস x ঠিক আছে গতিকে কিমান বাৰ যাব হেতু আমি কেনেকৈ ওলাইছো আমাৰ হেতু ওলাইছো এই পদক আমি যেনেকৈ আগত এইটো পদক কৰিছিলো হৰণ এইটো পদে দি ইয়াতে হেনেকৈ এইটো পদক কৰিব লাগিব এইটো পদে দি হৰণ গতিকে x বাৰ যাব আমাৰ গতিকে এতিয়া আগৰ দৰে সেম এনেকৈ এই x ৰ লগত এইটো পূৰণ কৰিম গতিকে x আৰু x² পূৰণ কৰিলে আমাৰ x³ হ'ব আৰু এইটো x আৰু এইটো x যদি আমি পূৰণ কৰো মাইনাস সাইন এটা আহি যাব যেতে এতে মাইনাস আছে আৰু x² হ'ব আৰু এইটো আৰু এইটো পূৰণ কৰিলে কিমান হ'ব এইটোৰ লগত 1 পূৰণ কৰিলে আমাৰ x থাকিব গতিকে 1 আৰু x পূৰণ কৰিলে দুটাৰ সাইন প্লাস আছে গতিকে x হ'ব ঠিক আছে এই আগৰ দৰে আমি তলৰখিনি সাইন চেঞ্জ কৰি দিম যেতে আমি মাইনাস কৰি আছো এতিয়া আৰু ইমান বকি না থাকো তোমালোকে অলৰেডি বুজি পাইছা তাৰ কাৰণে আৰু বকি না থাকো দিয়া এতিয়া সোয়া আমি কি কৰিম উপৰটো সাইন প্লাস তলটোৰ মাইনাস গতিকে কাটাকাটি যাব ক্লিয়াৰ এতিয়া উপৰটোত -4x আছে 4x² আছে আৰু তলটোত প্লাস আছে গতিকে এটো সোয়া -4x² তলটোত প্লাস x এটো প্লাস x² কিমান হ'ব এটো কোৱা যদি সাইনটো সেম হয় মানে বেলেগ বেলেগ হৈ যায় মই কি কৈছিলো সাইনটো বেলেগ বেলেগ হৈ গলে এটা আনটোৰ পৰা মাইনাস হ'ব গতিকে এতে কোনটোৰ পৰা মাইনাস কৰিম এইটোৰ পৰা এইটো মাইনাস কৰিম হয় না নাই x ৰ পৰা -x² ৰ পৰা -4x² মাইনাস কৰিব লাগিব এতে সৰুৰ পৰা ডাঙৰটো মাইনাস কৰা যায় নেকি যায় কেনেকৈ যায় এনে ক্ষেত্ৰত কি হ'ব সাইনটো মাইনাস হ'ব আৰু ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম গতিকে 3x² হ'ব এটো অলৰেডি বাৰ এনেকুৱা বস্তু আমি কৈছো আলোচনা কৰিছো যে যেতিয়াই আমি ডাঙৰ বস্তু এটা সৰু বস্তুৰ পৰা মাইনাস কৰিম মানে সৰু বস্তুটোৰ পৰা যেনেকৈ 2 ৰ পৰা যদি আমি 5 মাইনাস কৰো মানে 2 ৰ পৰা আমি যদি 5 মাইনাস কৰো আমাৰ এনসাৰটো হ'ব -3 কেনেকৈ হৈছে আমি প্ৰথমতে মাইনাস সাইনটো দি ল'ব লাগিব আৰু ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব যেতিয়াই ডাঙৰ সংখ্যা এটা মাইনাস কৰিব লাগে তেতিয়া কি কৰিব লাগে মাইনাস সাইন দি ল'ব লাগে আৰু ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে ডাঙৰটোৰ পৰা 2 5 ৰ পৰা 2 গলে কিমান থাকিব 3 হয় না নাই ঠিক এনেকুৱা এটো প্লাস x² আৰু এটো মাইনাস x টু দি কি -4x² গতিকে আমি কি কৰিছো সাইনটো প্ৰথমতে মাইনাস দিব লাগিব তাৰ পিছত কি কৰিম আমাৰ সাইনটো মাইনাস দি লৈছো ডাঙৰটোৰ সাইনটো দি লৈছো এতে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে কিমান হ'ব 4টাৰ পৰা এটা গলে কিমান 3টা থাকব ঠিক আছে এতে সোয়া এটো +4x - x এটোত কিমান হ'ব এটো 3 x হ'ব কাৰণ উপৰত 4টা x আছে প্লাস আছে আৰু তলত আছে একটা -x গতিকে 3টা x থাকিব আৰু 5টো আমি যেনেকৈ আছে হেনেকৈ নমাই দিম খালি এতিয়া সোয়া আমাৰ এতিয়া হৰণ যায় নে নাই আমি সাইন প্ৰথমতে ডিগ্ৰীটো চেক কৰিম যে ডিগ্ৰী এটো ডিগ্ৰী কিমান আছে আৰু এটো ডিগ্ৰী কিমান আছে ডিগ্ৰী মানে ঘাতক কি ঘাতক বলে ঘাত ডিগ্ৰী মানে কি আছিল ঘাত আমি ঘাতটো চেক কৰিম এই পদটো আৰু এইটো পদৰ সেম হয় সেম বা এইটো যদি ডাঙৰ হয় তেতিয়া হলে হৰণ যাব আৰু যদি সৰু হয় এইটো যদি সৰু হৈ যায় ঘাত তেতিয়া আমি স্টপ কৰি দিম এতিয়া সমান আছে
গতিকে সমান থাকিলেও হৰণ যাব। এতিয়া হৰণ কিমানবাৰ যাব সেইটো আমি ইয়াতে চেক কৰিম। মাইনাছ এক্স স্কুৱেৰ আছে, আমি মাইনাছ 3x স্কুৱেৰ আছে, আমি এই পদটোক এই পদেদি হৰণ কৰিম। এক্স স্কুৱেৰ পদেদি এক্স আৰু এক্স কেঞ্চেল, গতিকে কিমানবাৰ যাব চোৱাচোন, কিমান আছে ইয়াতে -3, গতিকে আমাৰ -3 বাৰ যাব। ঠিক আছে, এতিয়া এই -3 আমি গোটেইখিনিক পূৰণ কৰিম। ইয়াতে চোৱা, এই -3 আৰু এই গোটেইখিনিক পূৰণ কৰিম, গতিকে -3 দি যদি মই এইটোক পূৰণ কৰোঁ কিমান হ'ব, -3x স্কুৱেৰ হ'ব। আৰু এইটো -3 আৰু এইটো পূৰণ কৰিলে ইয়াতে মাইনাছ আছে আৰু ইয়াতে মাইনাছ আছে, গতিকে দুটা মাইনাছ প্লাছ হৈ যাব পূৰণ কৰিলে, প্লাছ চাইনটো দি ল'লোঁ লগতে, আৰু 3 আৰু x 3x হ'ব। এতিয়া এই দুটা, এইটো মাইনাছ প্লাছ এইটো মাইনাছ আছে, গতিকে পূৰণ কৰিলে এটা মাইনাছ এটা প্লাছ পূৰণ কৰিলে আমাৰ মাইনাছ হ'ব। এইটো 3, গতিকে 3 বহিব, 3 আৰু 1 পূৰণ কৰিলে 3 হ'ব। ক্লিয়াৰ? ঠিক আছে, এতিয়া চোৱা আমি চাইনটো চেঞ্জ কৰি দিম। আগত আমি অলৰেডি কৈছোঁ চাইনটো কেনেকৈ চেঞ্জ কৰিব লাগে, এইটো প্লাছ হৈ যাব। এতিয়া চোৱা, এইটো মাইনাছ আৰু এইটো প্লাছ, এইটো মাইনাছ আছে গতিকে এইটো প্লাছ হ'ব। এতিয়া ওপৰটো মাইনাছ তলৰটো প্লাছ, গতিকে কেঞ্চেল হৈ যাব, চেম বস্তু বেলেগ বেলেগ চাইন। এইটোত প্লাছ এইটোত মাইনাছ, চেম বস্তু দুটাতেই, কিন্তু মাইনাছ চাইনটো বেলেগ বেলেগ, গতিকে কেঞ্চেল হৈ যাব। এতিয়া এইটো আছে প্লাছ, এইটো প্লাছ, গতিকে দুটা চেম হয়, চেম হ'লে যোগ কৰিব লাগে আমি কৈছিলোঁ, গতিকে +8 হ'ব। ঠিক আছে, এতিয়া এইটোক আৰু এইটো হৰণ কৰিব পাৰোঁ নেকি? ইয়াতে ঘাতে নাই, আমাৰ চলকে নাই, গতিকে কেনেকৈ হৰণ কৰিম? নাযাব। ঠিক আছে, আমি কি লিখিব পাৰোঁ? ভাগফল কিমান হ'ব? ভাগফল এই গোটেইখিনি x স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ প্লাছ x -3, আৰু ভাগশেষ কিমান হ'ব? ভাগশেষ হ'ব ইয়াতে যিটো এইখিনি আছে, বাকী আছে যিখিনি সেইখিনি। ঠিক আছে, গতিকে এইটো হৈছে আমাৰ 1 2 নম্বৰৰ এনচাৰ। ক্লিয়াৰ? এতিয়া 3 নম্বৰ, মানে 1 3 নম্বৰ প্ৰশ্নটো লিখি লৈছোঁ। আমাক বহুপদটো দিয়া আছে x to the power 4 - 5x + 6। ঠিক আছে, আমাৰ বহুপদটো কি দিয়া আছে? x to the power 4 - 5x + 6, আৰু আমাৰ যিটো gx বহুপদটো দিয়া আছে সেইটো হৈছে 2 - x স্কুৱেৰ। গতিকে এতিয়া এই বহুপদটো আমি ইয়াতে বহোৱাৰ আগতে কি কৰিব লাগিব? আমি চাব লাগিব অৰ্ডাৰত আছে নে নাই। মানে আমাৰ যিটো বহুপদৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম, আমাৰ চতুৰ্ভুজ, এইটো চতুৰ্ঘাত বহুপদ, গতিকে চতুৰ্ঘাত বহুপদৰ ক্ষেত্ৰত যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম এইটো কি আছিল? x to the power 4, x to the power কিউব, x স্কুৱেৰ, x পদ আৰু ধ্ৰুৱক পদ। ঠিক আছে, এনেকুৱা থাকিব লাগিব। প্ৰথমে এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো, এনেকুৱা। গতিকে কোনোবা এটা পদ যদি মিছ থাকে তেতিয়াহ'লে আমি তাতে খালী জেগা ৰাখিব লাগে। আমি ইয়াৰ আগৰ প্ৰব্লেমটোত কৰিছিলোঁ, ঠিক সেনেকুৱা একেই। ইয়াতে প্ৰথমতে x to the power 4 পদটো লিখিছোঁ। নেক্সট আমাৰ আহিব লাগিব x কিউব। ইয়াতে x কিউব পদটো নাই, গতিকে তাৰ কাৰণে ঠাই এৰিব লাগিব। তাৰপিছত আমাৰ কি পদটো? এইটো থাকিব লাগিব, এইটো পদ নাই আমাৰ, গতিকে এইখিনি খালী জেগা স্পেচ এৰিছোঁ। নেক্সট আমাৰ x স্কুৱেৰৰ পদ, ইয়াতে চোৱা x স্কুৱেৰৰ পদো নাই, গতিকে তাৰ কাৰণে অলপ জেগা এৰিব লাগিব, গতিকে দুটাৰ কাৰণে জেগা এৰিলোঁ। নেক্সট এক্সৰ পদটো আছে আমাৰ -5x আছে। তাৰপিছত আমাৰ দ্ৰৱক পদটো, গতিকে দ্ৰৱক পদটো আছে +6। এইখিনিলৈকে ক্লিয়াৰ? ঠিক আছে, এতিয়া নেক্সট আমাৰ এই পদটো আমি কি লিখিব লাগিব? আমি ষ্টেণ্ডাৰ্ড ফৰ্মৰ অৰ্ডাৰত লিখিব লাগিব, কিন্তু আমি ইয়াৰ কাৰণে যদি কোনো পদ নাথাকে তেতিয়াহ'লে আমি জেগা এৰিব নালাগে। আমাৰ এইটো আছিল দ্বিঘাত বহুপদ, চোৱাচোন আটাইতকৈ ডাঙৰ ঘাত হৈছে 2, গতিকে দ্বিঘাত বহুপদ এইটো। দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকুৱা আছিল? x স্কুৱেৰৰ পদ প্ৰথমতে, তাৰপিছত x ৰ পদ, তাৰপিছত দ্ৰৱক পদ, তিনিটা পদ থাকে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত। একচুৱেলি এনেকুৱা তাৰমানে ax স্কুৱেৰ + bx + c, মই সেইটোৰ কথা কৈ আছোঁ। তাৰমানে চোৱা, ইয়াতে আমাৰ প্ৰথমতে x স্কুৱেৰৰ পদটো প্ৰথমতে আহিব, গতিকে আমি x স্কুৱেৰৰ পদটো প্ৰথমতে লিখিছোঁ -x স্কুৱেৰ, আৰু পিছত আহিব bx। ইয়াতে bx নাই, গতিকে আমাৰ ইয়াতে bx লিখাৰ দৰকাৰ নাই। এইটো ক্ষেত্ৰত আমি খালী থাকিলেও লিখিব নালাগে। ঠিক আছে, নেক্সট আমাৰ দ্ৰৱক পদ, ইয়াতে দ্ৰৱক পদটো আছে +2, এইটো +2। ঠিক আছে, এইখিনি আমাৰ লিখা হৈ গ'ল। এতিয়া আমি কি কৰিম? আমি হৰণ কৰিম। ইয়াৰ কাৰণে আমি কি কৰিছিলোঁ মনত আছেনে? এই প্ৰথম পদটোক x to the power 4ক আমি এই প্ৰথম পদেদি হৰণ কৰিব লাগে।
মাইনাছ এক্স স্কুৱেৰ দি হৰণ কৰিম। হৰণ কৰিলে আমাৰ কিমান বাৰ যাব সেইটো আমি চাম। ওপৰত আছে 4টা এক্স, মানে 4 বাৰ আছে পূৰণ এক্স, তলত আছে এক্স 2 বাৰ, মাইনাছ এক্স 2 বাৰ আছে। কাটাকাটি যাব আমাৰ, দুটা কাটাকাটি যাব, ওপৰত থাকিব 2টা এক্স আৰু মাইনাছ চাইনটো থাকিব। গতিকে এইটো মাইনাছ চাইনটো থাকি যাব, এক্স স্কুৱেৰ হ'ব। ক্লিয়াৰ? গতিকে আমাৰ এই বহুপদী এইটোক যদি হৰণ কৰোঁ কিমান বাৰ যাব? মাইনাছ এক্স স্কুৱেৰ বাৰ যাব। এতিয়া আমি কি কৰিম? এই মাইনাছ এক্স স্কুৱেৰ আৰু এইটো আমি পূৰণ কৰিম, মানে গোটেইখিনি পূৰণ কৰিম। গতিকে প্ৰথমতে কৰিব লাগে এইটোৰ লগত পূৰণ। গতিকে মাইনাছ এক্স স্কুৱেৰ আৰু মাইনাছ এক্স স্কুৱেৰ, এতিয়া চাওঁ কিমান হয়। মাইনাছ এক্স স্কুৱেৰ আৰু মাইনাছ এক্স স্কুৱেৰ আমি যদি পূৰণ কৰোঁ, মাইনাছ মাইনাছে প্লাছ হৈ যাব চাইনটো, আৰু ইয়াতে 2টা এক্স আছে, ইয়াতে 2টা এক্স আছে, গতিকে 4টা এক্স হৈ যাব। ঠিক আছে? গতিকে আমাৰ 4টা প্লাছ 4টা এক্স হৈ গ'ল, এইটো প্লাছ চাইন। নেক্সট এইটো আৰু এইটো পূৰণ কৰিম। চ' 2 আছে প্লাছ পূৰণ মাইনাছ এক্স স্কুৱেৰ। গতিকে 2 আৰু মাইনাছ এক্স স্কুৱেৰ যদি আমি পূৰণ কৰোঁ কিমান হ'ব? চাইনটো এইটোৰ প্লাছ এইটোৰ মাইনাছ চাইন, গতিকে চাইনটো মাইনাছ হ'ব। আমি জানো মাইনাছ আৰু প্লাছ, এটা মাইনাছ চাইন আৰু এটা যদি প্লাছ চাইন যদি আমি পূৰণ কৰোঁ সদায় মাইনাছ চাইন হয়। গতিকে চাইনটো মাইনাছ হৈছে, আৰু 2 আৰু এক্স স্কুৱেৰ পূৰণ কৰিলে 2x স্কুৱেৰে হ'ব। ক্লিয়াৰ? গতিকে 2x স্কুৱেৰটো আমি ক'ত লিখিম? চোৱা, এইটো পদটো প্ৰথম পদটো হৈছে এক্স কিউবৰ পদ ঘৰ, আৰু এইটো হৈছে আমাৰ এক্স স্কুৱেৰৰ পদ। গতিকে 2x স্কুৱেৰটো আমি ইয়াতে লিখিম। 2x স্কুৱেৰ পদটো ইয়াতে লিখিছোঁ, মাইনাছ 2x স্কুৱেৰ পদটো লিখিছোঁ, আৰু নাই। গতিকে এইখিনিতে আমি কৰিম। এতিয়া নেক্সট ষ্টেপটো হৈছে আমাৰ কি? এইখিনিৰ পৰা এইখিনি চাইন, মানে ওপৰৰখিনিৰ পৰা তলৰখিনি আমি কি কৰিব লাগে? মাইনাছ কৰিব লাগে। আৰু আমি মাইনাছটো কেনেকৈ কৰোঁ? আমি তলৰ চাইনটো চেঞ্জ কৰি দিওঁ বাছ, তেতিয়া মাইনাছ হৈ যায়। ঠিক আছে? এতিয়া চোৱা, ওপৰত আছে প্লাছ এক্স টু দি পাৱাৰ 4, তলত আছে মাইনাছ এক্স টু দি পাৱাৰ 4, গতিকে কেঞ্চেল হৈ যাব। এতিয়া ওপৰত আছে মানে একো নাই, মানে শূন্য, গতিকে শূন্যৰ লগত আমি এইটো যোগ কৰিম, এইটো প্লাছ আছে, গতিকে শূন্যৰ লগত 2x স্কুৱেৰ যদি যোগ কৰোঁ আমাৰ 2x স্কুৱেৰ হ'ব নে নাই? প্লাছ 2x স্কুৱেৰ হ'ব নে নাই? আৰু ইয়াতে ওপৰৰখিনি আমি যেনেকুৱা আছে সেনেকুৱা নমাই দিম, খালি মাইনাছ 5x আৰু এইটো প্লাছ 6। ঠিক আছে? এতিয়া চোৱা, এইটোৰ ঘাত কিমান? এইটোৰ ঘাত মানে এক্স স্কুৱেৰ, মানে 2 ঘাত, এইটোৰ ঘাত 2, গতিকে এতিয়াও আমাৰ চেম, গতিকে হৰণ যাব। কিমান বাৰ যাব এইটো চাওঁ। 2x স্কুৱেৰ আছে, সেইটোক আমি এইটো মাইনাছ এক্স স্কুৱেৰ দি পূৰণ কৰি কি কৰিম? হৰণ কৰিছোঁ। এক্স স্কুৱেৰ কেঞ্চেল কৰিছে, থাকিব কিমান? মাইনাছ চাইনটো তলত মাইনাছ চাইনটো আছে, আৰু 2 থাকিব, গতিকে আমাৰ কিমান বাৰ যাব? মাইনাছ 2 বাৰ। ঠিক আছে? এতিয়া এই মাইনাছ 2 আৰু এইটো পূৰণ কৰিম। মাইনাছ মাইনাছে চোৱা, মাইনাছ আৰু মাইনাছ প্লাছ হৈ যাব, আৰু 2 আৰু এক্স স্কুৱেৰ মানে কিমান হ'ব? 2x স্কুৱেৰ হ'ব। এই 2 আৰু এই 2 পূৰণ কৰিলে 4 হ'ব। চাইনটো কিমান হ'ব? এইটোৰ প্লাছ এইটোৰ মাইনাছ, গতিকে পূৰণ কৰিলে মাইনাছ হ'ব। আমি এইটোৰ তলত লিখিম 4। চোৱা, এইটোৰ তলত কিয় লিখা নাই? কাৰণ এইটো হৈছে সংখ্যা আৰু এইটো হৈছে মানে সংখ্যা নহয়, আমাৰ এটা এক্স চলকো আছে, গতিকে এইটোৰ তলত আমি লিখিব নোৱাৰোঁ। ঠিক আছে? এতিয়া এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিম, মাইনাছ কৰিলে আমি চাইনটো চেঞ্জ কৰি দিব লাগে, যিটো থাকে তাৰ উল্টা কৰি দিব লাগে। ঠিক আছে? ইয়াতে প্লাছ আছে, ইয়াতে মাইনাছ আছে, গতিকে চেম বস্তু কেঞ্চেল হৈ যাব। এতিয়া ওপৰত থাকিলে সেইটো আমি একো কৰিব নালাগে, সেইটো খালি চেম নমাই দিব লাগে। 5x থাকি গ'ল। এতিয়া চোৱা, এইটো হৈছে 6 আৰু এইটো প্লাছ 4, গতিকে 6 আৰু 4 যোগ কৰিলে কিমান হ'ব? 10 হ'ব। ঠিক আছে? এতিয়া চোৱাচোন, এইটোত হৰণ যায় নেকি? এইটোৰ ঘাত হৈছে 1, এইটোৰ 2, গতিকে এইটোৰ কমি গ'ল না নাই? গতিকে কমিলে আমি ইয়াতে ৰখাই দিম। এইটোৰ ঘাত কম হয় এইটোতকৈ, গতিকে আমি ইয়াতে ৰখাই দিম। এতেকে আমি কি লিখি দিম? ভাগফল কিমান হৈছে? ভাগফল এইখিনি হয়। ভাগফল মানে হৰণ কৰি যিটো আমি ভাগ পাইছোঁ, ফল পাইছোঁ, সেইটোৱেই তাৰমানে। আৰু ভাগ শেষ মানে হৰণ কৰি যিটো শেষত পাইছোঁ সেইটো হৈছে এইখিনি। আমাৰ বাকী আছে, এইখিনিক আমি হৰণ কৰিব নোৱাৰোঁ, গতিকে এইখিনি গোটেইখিনি হৈছে আমাৰ এনচাৰ। ঠিক আছে? গতিকে আজি আমি এইখিনিতে সামৰণি মাৰিব লাগিব, কাৰণ আমাৰ সময় কম। আমি নেক্সট ক্লাছত আমি আমাৰ এই 2.3 অনুশীলনীৰ যিটো 2 নম্বৰ প্ৰশ্নৰ টোটেল 3টা প্ৰশ্ন আছে, আমি সেই 3টা নেক্সট ক্লাছত মানে সলভ কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আজিৰ ক্লাছটো যদি তোমালোকৰ
ভাল লাগিছে, সঁচাকৈ যদি ভাল লাগিছে বা তোমালোকে যদি ভাল পাইছা, বুজি পাইছা, তেতিয়াহ'লে আমাৰ মানে এই ক্লাছবোৰৰ ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্টছ কৰিবা, তোমাৰ লগৰজনৰ লগতো শ্বেয়াৰ কৰিবা, তোমাৰ প্ৰফাইলত শ্বেয়াৰ কৰিব পাৰিলে। আৰু যদি ইউটিউবত চাই আছা তেতিয়াহ'লে আমাৰ চেনেলটো গুৰুকুল মডেল স্কুলৰ চেনেলটো মানে তুমি কি কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি কিবা ডাউট থাকে বা তোমাৰ যদি মানে কি কয় এইটোক, যদি কিবা বেলেগ প্ৰশ্ন থাকে তেতিয়াহ'লে তুমি আমাৰ লিংকত দিয়া হোৱাটছআপ নম্বৰত তুমি তোমাৰ প্ৰশ্ন পঠাব পাৰা। আমি তোমাৰ যিটো দিনত পঠাব সেইটো দিনতে আমি তোমাৰ প্ৰশ্নৰ এনচাৰ পঠাই দিম। ঠিক আছে, গতিকে আজি এইখিনিতে বিদায় লৈছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।